একাডেমিক কাউন্সিলৰ সভাত আমি এটা প্ৰস্তাৱ লৈছিলোঁ যে আমাৰ ডিষ্ট্ৰিক্টৰ শিক্ষাৰ উত্তৰণৰ কাৰণে কি ধৰণে ব্যৱস্থা ল'ব পৰা যায় তাৰে এটা আমাৰ প্ৰস্তাৱৰ অংশ হিচাপে আমি আমাৰ জিলাত কৰ্মৰত সহকাৰী শিক্ষকসকলক বিশেষকৈ উদ্গনি দিয়াৰ প্ৰচেষ্টাৰে এইবাৰৰ পৰা ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলৰ ফালৰ পৰা বেষ্ট টিচাৰ এৱাৰ্ড হিচাপে দিয়া আৰম্ভ কৰিছোঁ তে এই যিটো প্ৰয়াস আমি হাতত লৈছোঁ কিমান দূৰ ফলপ্ৰসূ হ'ব নাজানো তথাপি আমি আমাৰ ফালৰ পৰা এই প্ৰয়াস অব্যাহত ৰাখিম আৰু লগতে আজি এই যি আমি সন্মান জনোৱা ব্যৱস্থা আৰম্ভ কৰিছোঁ সহকাৰী শিক্ষকসকলক এই পদক্ষেপে অন্য স্কুলত কৰ্মৰত সহকাৰী শিক্ষকসকলকো উৎসাহ যোগাব আৰু পূৰ্ণদমে তেওঁলোকে পূৰ্ণ শক্তি প্ৰয়োগ কৰি জিলাৰ শিক্ষাৰ উন্নয়নত নামি পৰিব আৰু আগন্তুক বৰ্ষত আমাৰ জিলাৰ যি ফলাফল সেই ফলাফলত যথেষ্ট উৎসাহজনক আমি লাভ কৰিব পাৰিম বুলি আশা কৰিছোঁ শিক্ষাৰ ক্ষেত্ৰত উন্নীতকৰণৰ বাবে আমি সময়ে সময়ে ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলৰ ফালৰ পৰা সভা অনুষ্ঠিত কৰোঁ আৰু এই সভাবিলাকত আমি সকলো স্কুলৰ প্ৰধানসকলক লৈ পেলাই সকলোৰে মতামত লৈ মেলি আমি বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰোঁ আৰু এই ধৰণৰ প্ৰস্তাৱৰ জৰিয়তে আমাৰ জিলাত বিভিন্ন প্ৰান্তত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী তথা প্ৰধানসকলক আমি তেনেকৈ বিশেষকৈ বিভিন্ন বিষয় লৈ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছোঁ যাতে সকলো পৰ্যায়ৰ শিক্ষা বা সকলো বিষয়ৰ জ্ঞান তেওঁলোকে লাভ কৰিব পাৰে বা প্ৰশিক্ষণ লাভ কৰাৰ সুবিধা পাব পাৰে আমি কাৰ্বি আংলং জিলা অধিবিদ্যা পৰিষদৰ সভাৰ যিটো আমাৰ প্ৰস্তাৱ আছিলে এই প্ৰস্তাৱ মৰ্মে কাৰ্বি আংলং জিলাৰ 3টা স্থানত আমি সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি প্ৰথম PMC জিনবাবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধানসকলক লৈ আমি এই সভাখন অনুষ্ঠিত কৰিছোঁ এটা কাৰণেই যে আমাৰ কাৰ্বি আংলং জিলাৰ যি শৈক্ষিক দিশটো যিটো উত্তৰণ সেই উত্তৰণটো আমি কেনেকৈ ঘটাব পাৰি তাকেই আমি আজি পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছোঁ সকলোৰে অৱগত যে কাৰ্বি আংলং জিলাই যোৱা বছৰ আমাৰ 15টা স্থানত পাবলৈ সক্ষম হৈছিল অসমৰ ভিতৰত কিন্তু আমি অকমান দুখিত এবাৰ আমাৰ 2টা স্থান আমাৰ অধনিমিত হৈছে আমাৰ 18তম স্থানত আমি কাৰ্বি আংলং জিলা অসমৰ ভিতৰত আছোঁ তথাপিতো আমি আৰু এবাৰ আশা কৰিছোঁ যাতে আমাৰ 3টা স্থানত 1, 2, 3ৰ ভিতৰত যদি আমি ৰাখিব পাৰোঁ কাৰ্বি আংলং জিলাৰ বিশেষকৈ আমাৰ ইন্সপেক্টৰ অফ স্কুল ছাৰৰ যিটো পৰামৰ্শ তেখেতৰ যিটো নিৰ্দেশনা তেখেতৰ যিখিনি শৈক্ষিক দিশটো উত্তৰণৰ কাৰণে যিটো নিষ্ঠা এই নিষ্ঠাৰে আমি তেখেতৰ আদৰ্শৰে আমি আগবাঢ়ি গৈ আছোঁ আশা কৰিছোঁ যে কাৰ্বি আংলং জিলাৰ আমাৰ এটা সময়ত আমাৰ অসমৰ ভিতৰতে শৈক্ষিক দিশত আগবঢ়াই লৈ যাব বুলি আশা কৰি আজি আমাৰ এই সভাখন অনুষ্ঠিত কৰিছোঁ সভাত আমাৰ বোকাজান সাব ডিভিজনৰ প্ৰায় 103খন স্কুল আমাৰ আজি আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতলোকে আহি ইয়াত আজি উপস্থিত হৈছে সভাত অংশগ্ৰহণ কৰিছে তেখেতলোকৰ দিহা পৰামৰ্শৰ আমাৰ আমন্ত্ৰিত অতিথিসকলৰ দিহা পৰামৰ্শৰ লৈ আমি আগন্তুক আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ